মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ নতুন পাঠ্যপুথি ইংৰাজী বিষয়ৰ নতুন পাঠ্যপুথি ব্লছম 1। এতিয়া আমি আৰম্ভ কৰোঁ লেসন 1 ক্লাউডছ। প্ৰথমতে দিয়া আছে লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। ছবিখনলৈ চোৱা আৰু ইয়াৰ বিষয়ে কথা পতা। ছবিখনত তোমালোকে কি দেখিছা? ইয়াত আছে এজোপা গছ, ছোৱালীজনীয়ে জুলনা খেলি আছে, গছত কেইটামান চৰাই পৰি আছে, আঁতৰত এখন পাহাৰ আৰু পাহাৰৰ ওপৰৰ আকাশত কিছুমান ডাৱৰ গৈ আছে আৰু ডাৱৰখিনি কেনেকুৱা দেখিছে? বগা ভেড়াৰ নিচিনা দেখিছে। তোমালোকে কেতিয়াবা এনেকৈ আকাশলৈ চালে ডাৱৰবিলাক গৈ থকা দেখানে? এতিয়া আমি এবাৰ কবিতাটো আবৃত্তি কৰি লওঁ আহা। Let's recite the poem. Clouds. White sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? Poet Christina Rossetti. এতিয়া আমি কবিতাটো অকণমান বুজি লওঁ আহা। কবিতাটোৰ নাম ক্লাউডছ। ক্লাউডছ মানে ডাৱৰ। হোৱাইট চিপ অন এ ব্লু হিল মানে নীলা পাহাৰৰ ওপৰত বগা ভেড়াবিলাক আছে। When the wind stops, you all stand still. যেতিয়ালৈকে বতাহ ৰখি থাকে বা বতাহ নবলে তেতিয়ালৈকে তোমালোক ৰখি থাকা। When the wind blows, you walk away slow. যেতিয়া বতাহ বলে তোমালোকো লাহে লাহে খোজকাঢ়ি আঁতৰি যোৱা। White sheep, where do you go? বগা ভেড়া তোমালোক কলৈ যোৱা? তোমালোক কলৈ গুচি যোৱা? কবিগৰাকীৰ নাম ক্ৰিষ্টিনা ৰজেটি। কবিতাটোত সৰু ছোৱালীজনীয়ে আকাশলৈ চাই দেখিছে সৌ দূৰৰ পাহাৰৰ ওপৰৰ আকাশত কিছুমান ভেড়াবোৰ যেতিয়া বতাহ নবলে তেতিয়া ৰৈ থাকে আৰু যেতিয়াই বতাহ বলে সিহঁতো লাহে লাহে খোজকাঢ়ি আঁতৰি যায়। সেইকাৰণে ছোৱালীজনীয়ে প্ৰশ্ন সুধিছে, হোৱাইট চিপ ৱেৰ ডু ইউ গ? বগা ভেড়া তোমালোক কলৈ গৈ থাকা বা কলৈ গুচি যোৱা? আচলতে বতাহত আকাশৰ ডাৱৰবোৰ বতাহৰ দিশত গৈ থাকে আৰু বতাহ নেমাৰিলে বা বতাহ নবলিলে ডাৱৰবোৰো ৰৈ থাকে। 1 নম্বৰ এক্টিভিটি আছে লেটছ প্ৰেক্টিচ ছেইং দিজ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা এই ৰাইমিং ৱৰ্ডবোৰ অৰ্থাৎ উচ্চাৰণ বা চন্দ্ৰ মিল থকা শব্দবোৰ অভ্যাস কৰোঁ আহা। হিল ষ্টিল, ব্লো শ্ল' গো। Now find words from the poem that rhyme with the following words. Clues for the rhyming words are given in the brackets. এই দিয়া শব্দকেইটাৰ ৰাইমিং ৱৰ্ড লিখিবলৈ দিছে আৰু ব্ৰেকেটৰ ভিতৰত তাৰ অকণমান আভাস বা সূত্ৰ দিয়া আছে। এতিয়া প্ৰথমতে আছে ৰাইট। এইটো আছে লাইন 1ত। গতিকে ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব হোৱাইট। ইয়াৰ পিছত দিয়া আছে ক্লু আৰু ইয়াত আছে লাইন 2। গতিকে ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব ব্লু। ইয়াৰ পিছত আছে ব্লো আৰু ব্ৰেকেটত দিয়া আছে লাইন 6। গতিকে ৰাইমিং ৱৰ্ড হ'ব শ্ল'। শেষৰটো দিয়া আছে ফল আৰু ব্ৰেকেটত দিয়া আছে লাইন 4। ৰাইমিং ৱৰ্ড হ'ব অল। Activity number 2A. Let's say the words. শব্দখিনি কওঁ আহা। Stops, still, stand, start. Where, white, when, whom. B. Let's make new words by adding a letter to the given word. He লগত এইটো হি, হাউ, তাৰ, পট এইকেইটাৰ লগত এছ যোগ কৰিলে হ'ব। হিৰ লগত এছ যোগ কৰিলে আগত এছ দিলে চি, চ', ষ্টাৰ,
spot. এতিয়া আছে now make new words and write in the boxes. এতিয়া আমি কিছুমান শব্দ বনাই বাকচবোৰত লিখো। প্ৰথমটো দিয়া আছে head, hand, here, hit. ইয়াৰ আগত কি আখৰ বা লেটাৰ লিখিলে আটাইকেইটাৰে এটা অৰ্থপূৰ্ণ শব্দ হ'ব। এতিয়া চাওঁ আহা। প্ৰথম বক্সত যদি আমি W বহাওঁ তেতিয়া প্ৰথম শব্দটো হ'ব হেটৰ ঠাইত হোৱাট। হেট মানে টুপি আৰু হোৱাট মানে কি। তাৰপিছত আছে হেন। হেনৰ আগত W বহালে হ'ব when। হেন মানে মাইকী কুকুৰ আৰু when মানে কেতিয়া। ইয়াৰ পিছত আছে হিয়াৰ। হিয়াৰ মানে হ'ল ইয়াত আৰু হিয়াৰ আগত W বহালে হ'ব where। where মানে ক'ত। ইয়াৰ পিছত আছে হিট। হিট মানে গৰম বা তাপ আৰু হিটৰ আগত যদি W বহাওঁ তেতিয়া হ'ব ৱেট। ৱেট মানে ঘেঁহু। এতিয়া সোঁফালৰ বক্সকেইটা চাই এই শব্দকেইটাৰ আগত আমি বহাব পাৰোঁ বি। বি বহালে ৰাছৰ আগত বি বহালে হ'ব ব্ৰাছ। ৰিজৰ আগত বি বহালে হ'ব ব্ৰিজ। লোৰ আগত বি বহালে হ'ব ব্লো। লুৰ আগত বি বহালে হ'ব ব্লু। এতিয়া 3 নম্বৰ এক্টিভিটি লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আহা আমি কিমান বুজিলোঁ পৰীক্ষা কৰি চাওঁ। 1 নম্বৰ আছে হোৱাট ইজ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম। কবিতাটোত ভেড়াৰ ৰং কেনেকুৱা আছিলে। এনচাৰ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম ইজ হোৱাইট। কবিতাটোত ভেড়াৰ ৰং বগা আছিলে। হোৱাট হেপেন্স হুৱেন দ্য উইণ্ড ব্ল'জ। কি হয় যেতিয়া বতাহ বলে। দ্য শ্বিপছ ৱাক এৱে হুৱেন দ্য উইণ্ড ব্ল'জ। ভেড়াকেইটা খোজকাঢ়ি আঁতৰি যায় যেতিয়া বতাহ বলে। ইয়াত শ্বিপ বা ভেড়া মানে আচলতে ডাৱৰৰ কথাহে বুজোৱা হৈছে। এতিয়া 3 নম্বৰত আছে হোৱাট হেপেন্স হুৱেন দ্য উইণ্ড ষ্টেণ্ডছ ষ্টিল। যেতিয়া বতাহ স্থিৰ হৈ থাকে বতাহ নবলাকৈ থাকে তেতিয়া কি হয়। এনচাৰ হুৱেন দ্য উইণ্ড ষ্টেণ্ড ষ্টিল ক্লাউডছ অলছ' ষ্টেণ্ড ষ্টিল। তেতিয়া বতাহ নবলে স্থিৰ হৈ থাকে তেতিয়া ডাৱৰখিনিও স্থিৰ হৈ থাকে। 4 নম্বৰ দিয়া আছে ৱেৰ আৰ দ্য হোৱাইট শ্বিপ। বগা ভেড়াকেইটা ক'ত আছে। এনচাৰ হোৱাইট শ্বিপছ আৰ অন এ ব্লু হিল। বগা ভেড়াকেইটা এখন নীলা পাহাৰৰ ওপৰত আছে। 4 নম্বৰ আছে চুজ দ্য কাৰেক্ট ৱৰ্ড টু কমপ্লিট দ্য চেণ্টেন্সেছ। শুদ্ধ শব্দটো বাছি পেলাই বাক্যটো সম্পূৰ্ণ কৰা। 1 নম্বৰ আছে দ্য হোৱাইট শ্বিপ ষ্টেণ্ডছ ষ্টিল হুৱেন দ্য উইণ্ড ব্ল'জ ষ্টপছ। এইটো হ'ব ষ্টপছ। দ্য হোৱাইট শ্বিপ ষ্টেণ্ডছ ষ্টিল হুৱেন দ্য উইণ্ড ষ্টপছ মানে বগা ভেড়াকেইটা স্থিৰ হৈ থাকে যেতিয়া বতাহ ৰখি যায়। 2 নম্বৰ আছে দ্য কালাৰ অফ দ্য হিল ইজ হোৱাইট ব্লু। এইটো হ'ব ব্লু। পাহাৰৰ ৰং নীলা। 3 নম্বৰ আছে দ্য হোৱাইট শ্বিপ ৱাক শ্ল' হুৱেন দ্য উইণ্ড ব্ল'জ ষ্টপছ। এইটো হ'ব ব্ল'জ। বগা ভেড়াকেইটা লাহে লাহে খোজকাঢ়ি যায় যেতিয়া বতাহ বলে। 4 নম্বৰ আছে কালাৰ দ্য কাৰেক্ট চাৰ্কল। শুদ্ধ গোলটোত কালাৰ কৰা ৰং কৰিবলৈ দিছে। দ্য পয়েম ইজ এবাউট। কবিতাটোৰ কিহৰ ওপৰত আছে। হিল মানে পাহাৰ, ক্লাউড মানে ডাৱৰ, উইণ্ড মানে বতাহ, শ্বিপ মানে ভেড়া। এইটো কিহৰ ওপৰত আছে। এইটো ক্লাউডছ মানে ডাৱৰ। কবিতাটো ডাৱৰৰ ওপৰত। 5 নম্বৰটো আছে ৰিড দ্য ৱৰ্ডছ গিভেন ইন দ্য ফ্ৰেম। ফ্ৰেমৰ ভিতৰত দিয়া শব্দকেইটা পঢ়িব লাগে। এটা আছে গ্ৰেব,
crow, bread, tree, freeze, frog, brick, brass, crack, fruit, grain, cricket, friend. Now arrange the words according to their sounds in the columns given below. সিহঁতৰ সাউণ্ড অনুসৰি শব্দকেইটা ভাগ কৰি লিখিব লাগে। চি আৰ দি আৰম্ভ হোৱা কেইটা প্ৰথম কলমত, তাৰপিছত জি আৰ, তাৰপিছত বি আৰ, তাৰপিছত এফ আৰ, এইকেইটা মই ইয়াৰ পৰা বিচাৰি লিখি দিছোঁ। চি আৰ ক্ৰ, চি আৰ ষ্টাৰ্ট হোৱা ক্ৰ, ক্ৰেক, ক্ৰিকেট। জি আৰ গ্ৰ, জি আৰ আছে গ্ৰেপ, গ্ৰে। বি আৰ ব্ৰ, ব্ৰ টাইপৰ চাউণ্ড। বি আৰ চাউণ্ডৰ আৰম্ভ শব্দ আছে ব্ৰেড, ব্ৰাছ, ব্ৰিক। তেনেদৰে এফ আৰ ফ্ৰ, এফ আৰ চাউণ্ডৰ আৰম্ভ আছে ফ্ৰিজ, ফ্ৰগ, ফ্ৰুইট, ফ্ৰেণ্ড। আমি এইটো ভিডিঅ'ত এই 5 নম্বৰ এক্টিভিটিলৈকে কৰিলোঁ। ইয়াৰ পিছৰ এক্টিভিটিখিনি কৰিম। তোমালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে পাবলৈ সহজ হয়। ধন্যবাদ।